চৰাইদেউ জিলাৰ দিচাংপানীত দেওবাৰে বহু সংখ্যক ৰাইজৰ উপস্থিতিত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ 2025ৰ লাইখুঁটা স্থাপন কৰা হয়। আগন্তুক বৰ্ষৰ 18, 19, 20, 21 আৰু 22 জানুৱাৰীত 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ দেওবাৰে আনুষ্ঠানিকভাৱে সকলো ধৰ্মাৱলম্বী লোকৰ উপস্থিতিত টাই মলুং মন্ত্ৰোচ্চাৰণেৰে স্থাপন কৰা হয় লাইখুঁটা। লাইখুঁটা স্থাপন কৰে চৰাইদেউ জিলাৰ এগৰাকী যুৱ নেতা সুৰজ দিহিঙীয়া আৰু এই অনুষ্ঠানৰ আয়োজক বিভিন্ন বিষয়ববীয়া প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই, সংগীত শিল্পী কুসুম কৈলাশ, মাধৱ ৰঞ্জন, সুৰেন্দ্ৰ লোহাৰ, বিচিত্ৰ নাৰায়ণ বৰুৱাৰ লগতে ভালে সংখ্যক পুৰুষ মহিলা ৰাইজৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰা হয়। অন্যহাতে এই লাইখুঁটা স্থাপনৰ লগতে আগন্তুক সোণাৰু কাঞ্চন কৃষ্ণচূড়া উৎসৱ উদযাপন সম্পৰ্কে এখন জৰুৰী সভা অনুষ্ঠিত হয়। সৰ্বপ্ৰথমে সমসাময়িক ৰাইজলৈ অসম আদিত্য চেনেলটিৰ জৰিয়তে বহু আন্তৰিক শুভকামনা যাচিছোঁ আৰু আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ। আমি চাওঁতে পুনৰবাৰ ঘূৰি আকৌ সোণাৰু কৃষ্ণচূড়া আৰু কাঞ্চনৰ বৰ্ষপূৰ্তি অনুষ্ঠান আমি আয়োজন কৰিবলৈ লৈছোঁ। অহা 18, 19, 20, 21, 22 তাৰিখে 5 দিনীয়াকৈ কাৰ্যসূচী আমি ৰাখি বৰ্ষপূৰ্তি মহোৎসৱ আয়োজন কৰিবলৈ লৈছোঁ আৰু সেয়ে সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি একান্তই কামনা কৰিলোঁ। আমি আশা ৰাখিছোঁ আপোনালোকে অনুষ্ঠানটিত সহায় সহযোগিতা আগবঢ়াই দিহা পৰামৰ্শ আগবঢ়াই আমাক উৎসাহিত কৰিব। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।